দুখীয়াৰ দুখ কোনোদিনে নকমে, ধনীৰ নকমে ধন, জ্ঞানীৰ নকমে সুখ আৰু জন। আমাৰ চাৰিওফালে আমি 10-20 বছৰ আগতে যিসকল মানুহক দুখীয়া হিচাপে দেখা পাইছিলোঁ তাৰ সৰহসংখ্যকে আজিও দুখীয়া হৈয়ে জীয়াই আছে। তাৰে বহুজন আকৌ দুখীয়া হৈয়ে স্বৰ্গগামী হ'ল। একেদৰে তাহানিৰ ধনীবোৰ আজিও ভালদৰে খাই বৈ ধনী হৈয়ে জীয়াই আছে। ঘৰ, গাড়ী আৰু সা সম্পত্তিৰে ৰজন জনাই আছে। প্ৰয়োজনীয়বোৰৰ সৈতে সুখেৰে জীৱন কটাই থকা জ্ঞানীজনৰ ওচৰত সমস্যাত পৰা মানুহৰ সঘন নহা যোৱা, উপদেশ আৰু সমাধান পোৱাৰ আশাত। এই তিনিও ক্ষেত্ৰতে ব্যক্তিৰ স্থিতিৰ স্থায়িত্বতা নিৰ্ভৰ কৰি আছে একেটা বস্তুৰ ওপৰতে, আৰু সেইটোকে আজিৰ সমাজত মাইণ্ডছেট বুলি কোৱা হয়। দুখীয়াজন তেওঁ মানসিকতাৰ বাবেই দুখীয়া, ধনীজন তেওঁৰ মানসিক স্থিতিৰ বাবেই ধনী, আৰু জ্ঞানীজন নিজৰ মানসিক অৱস্থাৰ বাবেই জ্ঞানী। যদি অকণমান ভালদৰে আপুনি বিশ্লেষণ কৰি চাই বুজিব যে কিছু সংখ্যক মানুহে নিজৰ এই মনস্থিতিৰ উত্তৰণ ঘটাই নিজৰ প্ৰকৃতি, পৰিস্থিতি আৰু পৰিস্থিতিক আশা কৰাৰ দৰে জীৱনত গঢ়ি তুলিছে, আৰু কিছু সংখ্যকে ইয়াক অৱনতি কৰি জীৱনটো ধ্বংসৰ মুখলৈ ঠেলি দিছে। এই দুয়োটা শ্ৰেণীতে পৰা মানুহৰ সংখ্যাটো স্বাভাৱিকতে কম। ইয়াৰ কাৰণটো হৈছে সজাগতাৰ অভাৱ। আজিৰ দিনত যিটো অনুপাতত শিক্ষিতৰ হাৰ বাঢ়িছে সেই অনুপাতত সজাগতা নাই বহা। টু বি অনেষ্ট, ইতিমধ্যে আমি বুজি উঠিলোঁ যে মনস্থিতিৰ পৰিৱৰ্তনৰ দ্বাৰা আমাৰ আত্মস্থিতি আশা কৰাৰ দৰে সলাব পাৰোঁ। মনটোক কিদৰে পৰিৱৰ্তন কৰিলে জীৱনলৈ ভাল পৰিৱৰ্তন আহিব, সেই কথালৈ আগবাঢ়িবলৈ হ'লে প্ৰথমে আমি জানিব লাগিব আমাৰ এই মনটোৱে কাম কেনেকৈ কৰে, আমাৰ মাইণ্ডছেটটো ফৰ্ম কেনেকৈ হয়। ভগৱান শ্ৰীকৃষ্ণই শ্ৰীমদ ভাগৱত গীতাৰ 3 নম্বৰ অধ্যায়ৰ 42 আৰু 43 নম্বৰ শ্লোকত মানুহৰ মনৰ বিষয়ে সুন্দৰভাৱে বৰ্ণনা কৰিছে। তাত উল্লেখ অনুসৰি মানুহে নিজৰ চিত্ত অৰ্থাৎ ষ্ট'ৰ হাউচত যিমানবোৰ তথ্য সংগ্ৰহ কৰি ৰাখে সকলোবোৰ পঞ্চ জ্ঞানেন্দ্ৰিয় আৰু পঞ্চ কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা আহৰণ কৰা অভিজ্ঞতা। জ্ঞানেন্দ্ৰিয় বুলি ক'লে আমি চকু, কাণ, নাক, জিভা আৰু ছালৰ কথাকে বুজোঁ, আৰু কৰ্মেন্দ্ৰিয় বুলি ক'লে মুখ, হাত, ভৰি, উদৰ আৰু জননেন্দ্ৰিয়ৰ কথা বুজায়। আমাৰ ইন্দ্ৰিয়সমূহ বৰ শক্তিশালী, আৰু ইহঁত সদায় পাৰ্থিৱ বস্তুৰ প্ৰতি আকৰ্ষিত। ইহঁতেই আমাৰ মনক বাহিৰৰ জগতখনলৈ টানি লৈ যায়, যাৰ ফলত আমাৰ মনত ডিজায়াৰ বা ইচ্ছাৰ সৃষ্টি হয়, আৰু আমি সঘনাই ডিষ্ট্ৰেক্টেড হৈ পৰোঁ। মন হৈছে এই ইন্দ্ৰিয়সমূহৰ নিয়ন্ত্ৰক। মনে যদি ইন্দ্ৰিয়বোৰক নিয়ন্ত্ৰণ কৰাৰ পৰিৱৰ্তে ইহঁতৰ পিছে পিছে চলে তেতিয়াই মানুহ ইচ্ছা আৰু ভোগবিলাসত আবদ্ধ হৈ পৰে। কিন্তু যদি মনক নিয়ন্ত্ৰণ কৰিব পৰা যায় এই ইন্দ্ৰিয়বোৰো নিয়ন্ত্ৰিত হৈ পৰিব। ভগৱান শ্ৰীকৃষ্ণই আমাৰ মনক নিয়ন্ত্ৰণ কৰাৰ প্ৰভাৱশালী উপায়টোৰ কথাও শ্ৰীমদ ভাগৱত গীতাতে উল্লেখ কৰিছে। তেওঁ কৈছে যে মানুহে নিজৰ বুদ্ধিৰ দ্বাৰা মনক নিয়ন্ত্ৰণ কৰিব পাৰে। বুদ্ধিয়ে বিবেক অৰ্থাৎ বিচাৰ শক্তি প্ৰদান কৰে। কি সঠিক, কি ভুল, কি কৰাটো উচিত, কি অনুচিত, এই বিষয়ে জ্ঞান বুদ্ধিয়েই দিয়ে। গতিকে বুদ্ধিৰ দ্বাৰা মনক পৰিচালনা কৰিলে ইন্দ্ৰিয়বোৰো নিয়ন্ত্ৰিত হৈ পৰে। এতিয়া আমি বুজি উঠিলোঁ যে আমাৰ মাইণ্ডছেট বুলি ক'লে ইন্দ্ৰিয়, মন, বুদ্ধি আৰু চিত্তকে বুজা যায়। ইন্দ্ৰিয়ৰ দ্বাৰা জ্ঞান আহৰণ কৰা হয়। ইন্দ্ৰিয়সমূহক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে এটা মন আছে, মনক পৰিচালনা কৰিবৰ কাৰণে বুদ্ধিৰ প্ৰয়োজন, আৰু এই সকলোবোৰ বিষয়ৰ লগত জড়িত তথ্যবোৰ আমাৰ চিত্তত সঞ্চিত হৈ থাকে। এতিয়া কথাটো হ'ল যে বুদ্ধিক আমি কেনেকৈ জগাম নিজৰ মাজত শক্তিশালী ৰূপত, যাতে ই আমাৰ মনক কণ্ট্ৰল কৰি এটা ভাল মাইণ্ডছেট আমাৰ মাজত গঢ়ি তুলিব পাৰে জীৱনৰ যুঁজত আমি জয় হ'ব পৰাকৈ। ভগৱান শ্ৰীকৃষ্ণই ইয়াৰ 5টা উপায় দিছে। প্ৰথমতে, যিসকলে সদায় ভগৱানৰ ভক্তি কৰে পবিত্ৰ অন্তঃকৰণেৰে তেওঁলোকক ঈশ্বৰে সৎবুদ্ধি প্ৰদান কৰে, মানে ভক্তিৰ দ্বাৰা বুদ্ধি পৰিশুদ্ধ হয়। তেতিয়াই আমি সত্য মিথ্যা বিচাৰ কৰিব পৰা হওঁ। দ্বিতীয়তে, নিয়ম শৃংখলা আৰু সাধনাৰ জৰিয়তে ইন্দ্ৰিয়বোৰক সংযত কৰিলে মন সংযত হয় আৰু বুদ্ধি দৃঢ় হয়। মানে বুদ্ধিক দৃঢ় কৰিবলৈ হ'লে ইন্দ্ৰিয়বোৰ সংযত কৰিব লাগিব নিয়মেৰে। ধৰক কোনোবাই ৰসগোল্লা খাই থকা দেখা পায়, আপোনাৰো খাবলৈ মন গৈছে, তীব্ৰ হেঁপাহ জাগিছে, তেতিয়া লগে লগে গৈ আপুনি ৰসগোল্লা নাখাব, এদিন ৰৈ দিয়ক, নেক্সট দিনা খাওক যদিহে আপুনি প্ৰয়োজনীয়তা অনুভৱ কৰে। মানে আপোনাৰ মনলৈ অহা প্ৰতিটো কথাক ইমিডিয়েট ৰেছপন্স কৰি কাম নকৰিব, একনলেজ কৰক। তাৰপিছত অলপ সময় লৈ এনালাইজ কৰক তাৰ ৰিকুৱাৰমেণ্ট একচুৱেলি আছে নে নাই বৰ্তমানত। তাৰপিছতহে ডিচিশ্যনটো লওক সেই কামটো কৰাটো উচিত নে অনুচিত। আপোনাৰ মনটোৱে ক'লে বুলিয়ে ঘপককৈ একো কাম নকৰিব, যিহেতু মনৰ গোলাম নহয় আপুনি, মনটোহে আপোনাৰ গোলাম হয়, এই কথাষাৰ নাপাহৰিব। তৃতীয়তে, শ্ৰীমদ ভাগৱত গীতাৰ 3য় অধ্যায়ত ভগৱান শ্ৰীকৃষ্ণই কৈছে কাম ভাৱ অৰ্থাৎ ইচ্ছা আৰু বাসনাই হৈছে আমাৰ আটাইতকৈ ডাঙৰ শত্ৰু, যিয়ে জ্ঞান আৰু বুদ্ধিক দৃষ্টিহীন কৰি পেলায়। গতিকে আমি যদি আমাৰ কামনাক দমন কৰোঁ বুদ্ধি শক্তিশালী হৈ পৰিব। কলিযুগত এই কাম ভাৱৰ কবলত পৰিয়ে মানুহে হতাহত জ্ঞান হেৰুৱাই পৰকীয়া আৰু অবৈধ সম্বন্ধবোৰত লিপ্ত হৈ পৰিছে।
চতুৰ্থতে, নিস্বাৰ্থভাৱে নিজৰ কৰ্তব্যবোৰ পালন কৰিলে আমি স্থিতপ্ৰজ্ঞতাৰ দিশে আগবাঢ়ো। মানে লাভ লোকচানৰ চিন্তা এৰি সময়ে জীৱনলৈ কঢ়িয়াই অনা দায়িত্ববোৰ পালনৰ দ্বাৰা কৰ্ম কৰি গ'লে আমাৰ মন শুদ্ধ হয়। মনৰ মাজৰ পৰা আৱৰ্জনাবোৰ নাইকিয়া হৈ গৈ থাকে, ফলত বুদ্ধি প্ৰখৰ হৈ পৰে। গতিকে আমি আমাৰ দায়িত্ববোৰ যিমান পাৰোঁ স্বাৰ্থ ত্যাগ কৰি পবিত্ৰতাৰে সম্পন্ন কৰিব লাগে, যিহেতু কৰ্তাই সদায় কৰ্মৰ ফল পাবই। গতিকে ফলৰ কথা চিন্তা কৰি কাম কৰাতকৈও কামটো পবিত্ৰ মনোভাৱেৰে এনজয় কৰি কৰিব লাগে। পঞ্চমতে, ভগৱান শ্ৰীকৃষ্ণই কৈছে যে মানুহৰ শ্ৰদ্ধাই তেওঁৰ সত্তা নিৰ্ধাৰণ কৰে। এজন মানুহে তেওঁৰ আচৰণত যি ধৰণৰ শ্ৰদ্ধা প্ৰদৰ্শন কৰে তেওঁ সেই ধৰণৰে মানুহ। গতিকে জীৱনৰ আদৰ্শ উচ্চ ৰাখি সেই আদৰ্শৰে নিজৰ শ্ৰদ্ধাক জীপাল কৰি জ্ঞানী বুদ্ধিজীৱী আৰু গুৰুজনাৰ সৈতে সৎসংগত থাকিলে মানুহৰ বুদ্ধি উন্নত হয়। উল্লেখযোগ্য কথাটো হৈছে যে আমাৰ চিত্ৰৰূপী ষ্ট'ৰ হাউচত জমা হৈ থকা তথ্যবোৰৰ ওপৰত ভিত্তি কৰিয়ে বিশ্বাসৰ ভেটিটো গঢ় লয়, আৰু এই বিশ্বাসৰ দ্বাৰাই আমাৰ চিন্তা ভাৱনা আৰু কৰ্মবোৰ প্ৰাণ পায়। যদিহে আমাৰ বিশ্বাসবোৰ উন্নত জীৱন এটাৰ দৃষ্টিকোণৰ পৰা উপযুক্ত নহয়, তেনেহ'লে আমি বুদ্ধিৰ সৎব্যৱহাৰ কৰি আমাৰ বিশ্বাসৰ ভেটিটোত প্ৰয়োজনৰ জোখেৰে উপযুক্ত আৰু নতুন কিছুমান বিশ্বাস মাইণ্ডছেট ৰিপ্ৰগ্ৰেমিঙৰ দ্বাৰা পুনৰ ছেট কৰিব লাগিব। তেতিয়া আমি চকুত লগাকৈ এটা ভাল পৰিৱৰ্তন জীৱনলৈ আনিব পাৰিম। তাৰোপৰি আপুনি আপোনাৰ ডে টু ডে লাইফত ফিজিকেলি, ছ'চিয়েলি আৰু ভাৰ্চুৱেলি মানে ফেচবুক, ইউটিউব এনেধৰণৰ ছ'চিয়েল মিডিয়াৰ দ্বাৰা কেনেধৰণৰ কণ্টেণ্ট কনজিউম কৰি আছে আৰু কি পাৰচেপশ্যন লৈ চাই আছে, সেইটোৱেহে ডিটাৰমাইন কৰিব আপোনাৰ মাইণ্ডছেটটো জীৱন আৰু উন্নতিৰ ফেভাৰত হ'ব নে ইয়াৰ বিপৰীতে হ'ব। গতিকে এই ক্ষেত্ৰত আপুনি বিশেষভাৱে সজাগ হোৱাটো প্ৰয়োজন। মানসিক পৰিচৰ্যা, মানসিক ব্যায়াম আৰু মানসিক খাদ্যহে আপোনাৰ মানসিক স্বাস্থ্যটো নিৰ্ধাৰণ কৰে। এতিয়া যদি আমি আমাৰ মানৱীয় চেতনাৰ উৰ্জাৰ অস্তিত্বৰ দৃষ্টিকোণৰ পৰা কথাবোৰ চাওঁ, আমাৰ মাইণ্ডছেট অনুসৰি প্ৰতিজন মানুহেই একোটা নিৰ্দিষ্ট ফ্ৰিকুৱেঞ্চিত ভাইব্ৰেট হৈ আছোঁ। কাৰোবাৰ এই ভাইব্ৰেশ্যনেল ষ্ট্ৰেংথৰ যোনটো নৰ্মেল হয়, কাৰোবাৰ ক্ষেত্ৰত একেবাৰে কম হয় আৰু কাৰোবাৰ ক্ষেত্ৰত হাই হয়। নিজৰ নিজৰ ভাইব্ৰেশ্যন অনুসৰি আমাৰ চিন্তা ভাৱনা আৰু কৰ্মই উৎপন্ন কৰা তৰংগবোৰ ফ্ৰিকুৱেঞ্চিৰ মাধ্যমেৰে ইউনিভাৰ্চলে অনবৰতে ব্ৰডকাষ্ট কৰি আছোঁ প্ৰত্যেকেই। আৰু একে সময়তে সেই নিৰ্দিষ্ট ফ্ৰিকুৱেঞ্চিত ভাইব্ৰেট হৈ থকা ব্ৰহ্মাণ্ডৰ অনন্ত উৎসৰ পৰা একেধৰণৰ ইনফৰমেশ্যন তৰংগ আকাৰে আমাৰ মাজত থকা ৰিচেপ্টৰৰ দ্বাৰা গ্ৰহণ কৰিও আছোঁ। এতিয়া অলপমান সময় লওক আৰু ভাবি চাওক, মোবাইলত যিদৰে FM অন কৰি ফ্ৰিকুৱেঞ্চি সলাই থাকিলে বেলেগ বেলেগ ফ্ৰিকুৱেঞ্চিত আমি বেলেগ বেলেগ চেনেলৰ দ্বাৰা বেলেগ বেলেগ অনুষ্ঠানৰ সৈতে কানেক্ট কৰিব পাৰোঁ, একেদৰে মানুহে নিজৰ মাইণ্ডছেট চেঞ্জ কৰি চিন্তা আৰু কৰ্মৰ দ্বাৰা বেলেগ বেলেগ ফ্ৰিকুৱেঞ্চিৰ ইউনিভাৰ্চেল চ'ৰ্চবোৰৰ সৈতে কানেক্ট কৰি ইনফৰমেশ্যন শ্বেয়াৰ আৰু কালেক্ট কৰিব পাৰে। উল্লেখযোগ্য কথাটো হৈছে যে এটা নিৰ্দিষ্ট চেনেলত একেধৰণৰ ফ্ৰিকুৱেঞ্চিৰ দ্বাৰা এটিউন হোৱা তথ্যবোৰহে প্ৰচাৰিত বা প্ৰবাহিত হয়। মানে আপোনাৰ মনত যেতিয়া দুখ, শংকা আৰু দুশ্চিন্তা থাকিব, তেতিয়া সেইবোৰকে আপুনি ইউনিভাৰ্চলে ব্ৰডকাষ্ট কৰিব নিজৰ কৰ্ম আৰু ভাৱনাৰে, আৰু ৰিটাৰ্ণত আপুনি সেই ফ্ৰিকুৱেঞ্চিটোতে এটিউন হৈ থকা ব্ৰহ্মাণ্ডৰ অনন্ত চ'ৰ্চৰ পৰা একেধৰণৰ দুখ, চিন্তা আৰু শংকাৰ লগত জড়িত ইনফৰমেশ্যন ৰিচিভ কৰিব। এইটোৱে হৈছে ফ্ৰিকুৱেঞ্চি আৰু উৰ্জাৰ বিজ্ঞান। ফ্ৰিকুৱেঞ্চি আৰু উৰ্জাৰ এই বিজ্ঞানৰ বাবে দুখীয়াবোৰ দুখীয়া হৈ আছে, ধনীবোৰ ধনী হৈ আছে আৰু জ্ঞানীজন জ্ঞানী হৈয়ে আছে। হোৱাট ইউ চ' ইউ ৰিপ। আপুনি এই পৃথিৱীত বা ব্ৰহ্মাণ্ডত যি সিঁচিব তাকেই ঘূৰাই পাব। গতিকে ভগৱান শ্ৰীকৃষ্ণই শ্ৰীমদ ভাগৱত গীতাত আগবঢ়োৱা এই 5টা অভ্যাস নিজৰ জীৱনত গঢ়ি তুলি বুদ্ধিক শক্তিশালী আৰু প্ৰখৰ কৰক। তেতিয়া আপুনি আপোনাৰ মনস্থিতি অৰ্থাৎ মাইণ্ডছেট আপগ্ৰেড কৰিব পাৰিব। মাইণ্ডছেট আপগ্ৰেড হোৱাৰ লগে লগে আপোনাৰ চিন্তা ভাৱনা আৰু কৰ্ম উন্নত হ'ব। ব্ৰহ্মাণ্ডলৈ আপুনি তেতিয়া উন্নত তৰংগ নিক্ষেপ কৰিব পাৰিব, আৰু ব্ৰহ্মাণ্ডৰ পৰাও উন্নত তৰংগৰ ৰূপত উন্নত তথ্য সংগ্ৰহ কৰিব পাৰিব, যিয়ে আপোনাক উন্নত জীৱন যাপন কৰাত সহায় কৰিব। এনেদৰে কথাবোৰ পাতৰ পৰা ডাল, ডালৰ পৰা গা গছ হৈ শিপা আৰু মাটিলৈকে গভীৰভাৱে বুজিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব। লগতে আপোনাৰ অনুভৱবোৰো কমেণ্ট আকাৰে জনাব। ধন্যবাদ।